নমস্কাৰ মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি মোৰ লগত মোৰ এগৰাকী ভণ্টি উপস্থিত আছে মেঘমল্লাৰ বৰা নমস্কাৰ নমস্কাৰ স্যাৰ ফাৰ্ষ্ট অফ অল তোমাক বহুত অভিনন্দন জনালো মোৰ পৰা ধন্যবাদ তোমালোকক মই জনাও যে তেখেতে এবাৰ টোটাল 574 মাৰ্কস পাইছিলে মানে অলমোস্ট 96% আৰু তাৰ উপৰি মন অসমীয়াত 98 ইংলিছত 92 মেথছত 99 সায়েন্সত 97 সোশিয়েলত 93 এন্ড এডভান্সত 95 এই গোটেইখিনি মাৰ্কস পাবলৈ সক্ষম হৈছিলে আৰু সেই কাৰণে তেওঁৰ লগত এটা ভিডিঅ' প্ৰস্তুত কৰি আছো যাতে যিসকলে আগন্তুক সময়ত পৰীক্ষা দিবলৈ গৈ আছে তোমালোকৰ অলপমান লাভ হয় ফাৰ্ষ্ট অফ অল কেনেকুৱা লাগিছে ৰিজাল্টত ভাল লাগিছে ইমানখিনি হ্যাপি আশা কৰা মতে নকওঁ যদিও আৰু হ্যাপি আৰু নেক্সট এতিয়া মানে কি পঢ়াৰ মন আছে নেক্সট মই ফাৰ্দাৰ মানে আইজাৰ দিম আৰু বাকি এতিয়া এডমিশনটো ক'ত হ'ব এডমিশন মই নগাঁও ফিজিক্স वाला কোচিংত লৈছো আৰু এডমিশন আমাৰ ইয়াতে দিয়ে বলছি মেমৰিয়েল স্কুলত তুমি কোনখন স্কুলৰ পৰা মেট্ৰিক দিছিলা এবাৰ বলছি মেমৰিয়েল স্কুল গোলাঘাট গোলাঘাট হয় আৰু বাকি তুমি টিউচন লৈছিলা নে টিউচন নাই না এটা সাবজেক্টতো টিউচন লোৱা নাই ন নাই এটো বহুত ভাল কথা কিন্তু এটা সাবজেক্টতো টিউচন নলৈ পেলাই ইমানখিনি মাৰ্কস পাইছা ভাল লাগিছে সঁচাই কাৰণ আজিকালি সবৰে টিউচন থাকেই হয়নে নহয় টিউচন তুমি টিউচনটো প্ৰিফাৰ কৰা নে সেলফ ষ্টাডিটো সেলফ ষ্টাডি আৰু বাকি তুমি পঢ়াৰ ৰুটিনটো কেনেকুৱা আছিল কোৱাচোন মোৰ পঢ়াৰ ৰুটিনটো আছিল মানে মই যেতিয়া মন গৈছিল মই তেতিয়া পঢ়িছিলো মানে ৰাতিপুৱা শুই উঠো তেতিয়াও পঢ়ো মানে যেতিয়া মন যায় তেতিয়া পঢ়ো আৰু কেতিয়াবা মন গ'লে 9টাতো শুই গৈছিলো আৰু কেতিয়াবা মন গ'লে 1টালৈকে পঢ়িছিলো মেক্সিমাম ৰাতি কিমান দেৰিলৈকে পঢ়িছা মেক্সিমাম 1টা আৰু বাকি স্কুল খোলা দিনত মানে কিমান টাইম পঢ়িছিলা তেতিয়া স্কুল খোলা দিনত মই মেক্সিমাম 11 লৈকে পঢ়িছিলো ৰাতি সন্ধিয়া সময়খিনি পাই যোৱা পঢ়িবলৈ হয় নে নহয় হয় আৰু বাকি এনে তুমি টেষ্ট পেপাৰ বিলাক সলভ কৰিছিলা নে এমসিকিউ বিলাক যে আহিছিলে কৰিছিলো গোটেইখিনি কৰিছিলা কৰিছিলো সব কৰিছিলো আৰু আপোনাৰ ভিডিঅ'বোৰতো হেল্প পাইছিলো থ্যাংক ইউ আৰু বাকি তুমি এবাৰ এমসিকিউ যেটো আহিছে বেছিকে তো এমসিকিউ স্পেশালি এমসিকিউ কাৰণে মানে কেনেকৈ প্ৰেক্টিস কৰিছিলা তুমি একদম আৰম্ভণিৰ পৰা মই সব মানে 99 পঢ়িছিলো সায়েন্স হক সোশিয়াল হক মানে মই এনেকৈ ট্রাই কৰিছিলো যে প্ৰতিটো সাবজেক্টে মই ডেইলি বেসিছত পঢ়িব এটা সাবজেক্ট মানে বাকি থোৱা নাছিলো ডেইলি প্ৰত্যেকটো সাবজেক্ট পঢ়া মানে টাইম এনে ধৰা 1 ঘন্টা হেনেকুৱা সিস্টেমত এঘন্টা মানে কেতিয়াবা কোনটো সাবজেক্টৰ লাষ্টত সময় লাগিছে হেতু মই আধা ঘন্টা হলো মানে চাইহে হৈছিল আৰু বাকি তুমি মই সাবজেক্ট ওয়াইজ আহো যদি এনে প্ৰথম ধৰা অসমীয়া এটা লিটাৰেচাৰ সাবজেক্ট তাত 98 পাইছা তো অসমীয়াৰ এনে নোটস বিলাক কৰ পৰা লিখা তুমি অসমীয়া মই নিজে বনাও আৰু মোৰ মায়ে হেল্প কৰে ভালে আৰু মানে তুমি বেলেগ একো কিতাপ চোৱা নাই মানে নোটস নিজে নোটস বিলাক বনাইছিলা মই চাইছো এখন দাপোন পৰিকুলিকা আছে হয় দাপোন পৰিকুলিকা বা অকমান চাইছো বাকি আৰু তোমাৰ এনে মই যদি খুদু তুমি ম্যাথছ সায়েন্স এই দুটা সাবজেক্টৰ কাৰণে ধৰা এনসিইআৰটি কিতাপখনেটো পঢ়িছা তাৰ বাহিৰে আৰু বেলেগ কিতাপ চাইছিলা নেকি ম্যাথছৰ কাৰণে মই আৰডি শৰ্মা কৰিছিলো গুটেখন কৰিবলৈ সময় হৈছিল নে গুটেখন নাই কৰা এমসিকিউ গুটেখন কৰিছো খালি তাৰে কিছুমান সিলেক্টেড কোৱেশ্চনৰ টেক্সটবুকখন ওকে আৰু লগতে অলিম্পিয়াডছৰ সিৰিজ আছে ওয়ার্ড বুক অলিম্পিয়াডছৰ ম্যাথছৰ ওয়ার্ড বুক পায় ওকে এইখিনি গুগলত পাই নেকি এইখিনি কিতাপ কিনিব লাগিছে কি বুলি চাব লাগে অলিম্পিয়াড সিৰিজ হয় এন্ড সায়েন্সৰ কাৰণে মই ফাউন্ডেশন কৰিছিলো এনসিইআরটি মেইন কে পঢ়িছিলো এনসিইআরটি খন ভালকৈ আৰু মই সায়েন্সত মানে কেতিয়াও কোৱেশ্চন হিচাপে চাইছিলো মই মানে কনসেপ্ট লবলৈ চাইছিলো
Yes, yes. আৰু তাৰ পিছত মই ফাউণ্ডেশ্যন নিটৰ ফাউণ্ডেশ্যন সিৰিজ এটা পাইছে সেইটো আছে সেইটো মানে কিহত পায় এইটো কিতাপ নে ভিডিঅ'ছ হয় তো যিসকলে চাই আছে তেওঁলোকৰ লাভ হ'ব অলপমান সিহঁতে এইটো এইবিলাক বস্তু চাব পাৰিব বাকী সমাজ বিজ্ঞান যদি ছ'চিয়েল চায়েন্সটো তুমি ইংলিছ মিডিয়াম নে আছামিজ মিডিয়াম আছিলা ইংলিছ ছ'চিয়েল চায়েন্সটো এইবাৰতো বহুত টান আহিছিলে তোমাৰ 93 মাৰ্কছ আহিছে তো মানে হ'লেও বহুত ভাল মাৰ্কছ আহিছে ইমান টান পেপাৰখনত কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা কোৱাচোন অলপ ছ'চিয়েল চায়েন্সটো মই মানে পঢ়ি গৈছিলোঁ আৰু মই লাইন টু লাইন কৰিছিলোঁ আৰু আমাৰ কি হৈছিলে যে গোলাঘাট ডিষ্ট্ৰিক্টত মানে প্ৰি টেষ্টৰ পেপাৰখন বহুত টান হৈছিলে সাংঘাতিক টান মই মানে প্ৰি টেষ্টত 86 পাই গৈছিলোঁ তাৰপিছত মানে মোৰ ভয় লাগি গ'ল ইমান তাৰপিছত মানে মই ছ'চিয়েল ইমানেই পঢ়িছিলোঁ যে মানে লাষ্টত গৈ ইয়াতো টানি আহিলে আৰু মোৰ মা যিহেতু ছ'চিয়েল চায়েন্স বেকগ্ৰাউণ্ডৰ হয় তোমাৰ মায়ে হেল্প কৰিছিল তোমাৰ মায়ে কিবা টিচাৰ কৰে নেকি হয় মোৰ মায়ে এছিষ্টেণ্ট প্ৰফেছৰ কৰে পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট অ'কে মানে গোলাঘাটতে আমাৰ ইয়াত বৰপেটা কলেজ ভালেই তেনে ঘৰত মানে শিক্ষাৰ লগত জড়িত মানুহ আছে আৰু বাকী ছ'চিয়েল চায়েন্সৰ এনে ধৰা MCQ কাৰণে লাইন বাই লাইন চাই যোৱা আৰু আৰু বাকী এইবিলাক হিষ্ট্ৰীত যে এয়াৰ বহুত আছিলে ন এইবিলাক মনত ৰাখিব টান নহয়নে নাই মোৰ হিষ্ট্ৰীটো মানে ছ'চিয়েল চায়েন্সৰ চবতকৈ বেছি ভাল মোৰ হিষ্ট্ৰীয়ে ভাল লাগিছিলে আৰু ইয়াৰবোৰ মই আপুনি যে কৈছে এটা লিষ্ট এখন বনাবলৈ মই তেনেকৈ লিষ্ট বনাইছিলোঁ আৰু আপুনি যি ধৰণে মানে ছ'চিয়েল চায়েন্সটো গাইড কৰিছে মই তেনেকৈও কৰিছোঁ থেংক ইউ হয় তেনেকৈ পঢ়িব লাগে আৰু বাকী তোমাৰ মই বায়'লজি ছাবজেক্টৰ যে ডায়েগ্ৰামবিলাক টান লাগেনে ফেভৰেট তুমি নিটৰ কাৰণে তুমিতো আইজাৰ দিবা আৰু নিটো দিবা নেকি পিছত চব এক্সাম দিব লাগে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি চাৰিটাই ল'বা চাগে সেইটোৱে চাৰিটাই ল'ব লাগে তেতিয়া তোমাৰ ওচৰত অপশ্যন বহুত থাকে হয়নে নহয় নেক্সট মই আহোঁ যদি ইংলিছটো তুমি ইংলিছ মিডিয়ামৰে হয়তো তোমাৰ চাগে অলপমান সহজ লাগে মানে আৰু এবাৰ কি হ'ল আমাৰ মানে আহিছিলে দুটাই ৰিপৰ্ট আহিছে আৰু যদি আমি প্ৰিভিয়াছ ইয়াৰ পেটাৰ্ণ চাওঁ এটা ৰিপৰ্ট আহে এটা লেটাৰ আহে মোৰ মানে আমাৰ কি হৈছে মই লেটাৰ ভাবি পেলাই ৰিপৰ্টটোৰ জেগাত মই লেটাৰ লিখি আহিলোঁ আৰু এটা আমাৰ হৈছিলে যে আমাৰ যিটো চেণ্টাৰ হৈছিলে আমাৰ চেণ্টাৰ মানে ঘড়ীটো এলাউ কৰা নাছিলে মই ভাবিছিলোঁ যে বাৰে বাৰে কিজানি টাইম হৈ গ'ল সেইকাৰণে পটাপট কৰিবলৈ চাওঁতে সেইটো ভুল হ'ল ইংলিছৰ তুমি অকল কিতাপখনে পঢ়া আৰু অসমীয়াৰ ৰচনাবিলাকো মই অকণমান দাপোন পৰিকাৰ অকণমান নিজেও বনাওঁ অসমীয়া এনে লিখি পেলাই কমপ্লিট হৈ কেনে 3 ঘণ্টাত মানে আগৰ পৰা প্ৰথমতে যেতিয়া মই প্ৰি টেষ্টৰ পেপাৰ কৰিব লৈছিলোঁ প্ৰথমখনতো 60 পাইছিলোঁ তাৰপিছত মানে লাহে লাহে 70 80 তেনেকৈ আহিছিলে পেপাৰবিলাক কোনে চাই দিয়ে মায়ে চাই নেকি ভাল আৰু মানে তোমাক মায়ে বহুত হেল্প কৰিছে আৰু ন বাকী আৰু এডভান্সৰ কথালৈ আহোঁ এডভান্স মেথছত 95 এডভান্সত কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে এডভান্সত মই কৰি গৈছিলোঁ চব ক্লাছে কৰি গৈছিলোঁ আৰু এডভান্সত যিহেতু বুকৰ পৰাই আহে চ' এক্সাম্পলছ এণ্ড এক্সাৰচাইজ কুৱেশ্যনছ চব কৰি গৈছিলোঁ মানে মেইন বুকৰ এটাও প্ৰশ্ন বাকী ৰোৱা নাই এডভান্স হওক মেথছ হওক চব ছাবজেক্টত চিলেবাছটো এনেই কেতিয়ালৈকে কমপ্লিট হৈ গৈছিলে আগষ্টৰ ভিতৰত চিলেবাছ কমপ্লিট বা 9ৰ মানে কোনটো 9ৰ চাগে লাষ্ট সময়ৰ পৰাই পঢ়ি বঢ়িয়া তো সেইটোৱে মানে এডভান্স থাকিব লাগে মানুহ এতিয়া 9ত ইমান বেছি ডাঙৰ চিলেবাছ নাথাকে ন তো 10খিনি পঢ়ি থাকিব পাৰে তাৰমানে আমাৰ অলিম্পিয়াডৰ এক্সামো আছিলে নৱেম্বৰত তাৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে যে এইবিলাক কোৰ্চটো আগতেই কমপ্লিট কৰিব লাগে মানে আৰু তোমাৰ 9ৰ চিলেবাছটো অলপ 10তকৈ চাগে সহজে হয় সেইটো কাৰণে কিছুমানে কুৱেশ্যন সুধিছিলে দুটামান মই তোমাক সুধিম হা এনেই আৰু মানে তুমি জাষ্ট সৰুকৈ এনচাৰ কেইটা দিলেই হ'ল মানে তোমাৰ জুনিয়ৰ কিছুমানে কুৱেশ্যন
তোমাৰ এনে ৰিভিজন কিমান টাইম হৈছিলে আইলা 4 টাইমছ সব সাবজেক্ট সব সাবজেক্ট বঢ়িয়া এজনে সুধিছে সোশিয়েলৰ নোটছ কেনেকৈ বনাব লাগে মানে পইণ্ট ওয়াইজ লিখেনে কেনেকৈ লিখে সুধিছিলে সোশিয়েলৰ নোট পইণ্ট ওয়াইজ লিখিব লাগে মানে প্ৰতিটো কোৱেশ্চনে তোমাৰ আপোনাৰ যেনে কোৱেশ্চনটো 5টা সুধিছে পইণ্ট লিখিবলৈ তাৰ জায়গাত 7টা 6টা তেনেকৈ লিখিব লাগে তেতিয়া মানে এটা ভুল হলো এটা দিব লাগে আৰু ইন্ট্ৰোডাকশন দিব লাগে কনক্লুজন দিব লাগে লং কোৱেশ্চন yes বনশ্ৰী বুলি এগৰাকীয়ে সুধিছে টাইম টেবুল আছিলে নে পঢ়াৰ তোমাৰ নাই টাইম টেবুল নাই মই যেতিয়া মন যায় ইংলিছৰ নোটছ কেনেকৈ বনাব লাগে সুধিছে এজনে ইংলিছৰ নোটছ মই তেনেকৈ বনোৱা নাই ইংলিছৰ মই লিটাৰেচাৰ সাবজেক্ট যিহেতু মানে প্ৰথম মোৰ গ্ৰামেটিকেল মিষ্টেকস বহুত হয় লাইক টেন্স ভুল হয় সেই তাৰপিছত মানে মই টেন্সত ৱৰ্ক কৰিলোঁ টেন্সটো যেতিয়া শুদ্ধ হয় তেতিয়া চবে শুদ্ধ হয় মানে প্ৰথম টেন্সটো মিলাই আনচাৰখিনি লিখিবলৈ চাব লাগে নোটছ তেনেকৈ আৰু টেক্সটবুকৰ সব কোৱেশ্চন কৰিব লাগে টেক্সটবুকৰ কোৱেশ্চনৰ লগতে বেলেগ কোৱেশ্চনৰ ৰিলেটেড থাকে অকণমান বেলেগ থাকে তাৰপিছতে বাকী কিছুমান কোৱেশ্চনৰ এনসাৰ অলৰেডি হৈ গ'ল আসামিজ গ্ৰামাৰৰ কাৰণে কিবা বুক চাইছিলা নেকি এখন ৰচনা বিচিত্ৰাখন চাইছিলোঁ তাৰ ৰচনা বিচিত্ৰা চাইছিলোঁ তাৰপিছত আকৌ টেষ্ট পেপাৰ এক্সামটো কৰিছোঁ হেণ্ডৰাইটিং কেনেকুৱা আছিলে তোমাৰ হেণ্ডৰাইটিং মোৰ ঠিকেই আৰু হেণ্ডৰাইটিঙৰ ওপৰত কিবা টিপছ লাগে বোলে সিহঁতক হেণ্ডৰাইটিং স্পষ্ট হ'ব লাগে মানে যিজন এক্সামিনাৰে বুজি পোৱা হ'ব লাগে আসামিজৰ হেণ্ডৰাইটিংটো মানে মোৰ ভালেই আছিলে বুলি কোৱা আছে বাকী কিমান টাইম খোৱা হেতু সুধিছে স্লিপ মই পৰীক্ষাৰ আগতো মই 5 to 6 hours হৈছিলোঁ তাৰপিছত ইমান 5 to 6 hours কেইটা 8 hours আৰু এতিয়া কিমান টাইম শুই আছা এতিয়া 8 hours হৈ আছে এতিয়া তুমি 11 পঢ়া আৰম্ভ কৰি দিলা নেকি ভাল এই ফিজিক্সৰ কোৰ্স এটা পাই যায় সিৰিজ বাকি আৰু দুটামান কোৱেশ্চন সুধিছে এজনে প্ৰথমটো হৈছে যে মোবাইল আৰু মানে তোমাৰ মোবাইল সোশ্যাল মিডিয়া এবিলাকৰ লগত জড়িত আছিলা নেকি নাই আৰু স্কুল ৰেগুলাৰ গৈছিলা নে স্কুল মই ৰেগুলাৰ নাছিলোঁ আমাৰ ইয়াত মানে স্কুল নগলেও হয় ৰেগুলাৰ ভালে দেন হৈ গ'ল ভিডিঅ' ইমানখিনি আছিলে বাৰু মানে তেওঁলোকৰ কোৱেশ্চন মোৰ তুমি এনে লাষ্টত কিবা অলপমান কোৱা তোমাৰ জুনিয়ৰ বিলাকৰ কাৰণে জুনিয়ৰ বিলাকৰ কাৰণে মই মানে মোৰ মানে কি আছিলে পঢ়াটো এনেকুৱা হৈ গৈছিলে যে কিছুমান মানুহে এতিয়া মোবাইলে চাই মোৰ মানে পঢ়াটো নপঢ়ি নোৱাৰিছিলোঁ মানে নিচা টাইপৰ হৈ পৰিছিলে মানে পঢ়াটো লাষ্টত পঢ়াটো এনজয় কৰিব লাগে তেতিয়া এনেকুৱা হৈ যায় এনজয় কৰিব লাগে সব কাম লাইফত এনজয় কৰিব লাগে তেতিয়া প্ৰত্যেকটো কামে ভাল লাগে হয়নে হয় ঠিক আছে ভাল লাগিলে তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিলে আৰু আগন্তুক লাইফটো তুমি যেনেকৈ ভাবিছা তেনেকুৱা ধৰণে হওক এইটো জাষ্ট এটা ষ্টেপ হয় আগলৈ HS এক্সাম দিব গৈ আছা সেইটো ভাল হওক তুমি আইজাৰ বা নিট যি এক্সামে নিদিয়া প্ৰত্যেকটো এক্সামতে যাতে তোমাৰ সাকসেস হয় ইন ফিউচাৰতো তুমি যাতে ভাল হোৱা আৰু এটা কথা মনত ৰাখিবা মানে তুমি যিমানে ভাল জব নকৰা বা যিমানে যি নকৰা বিজনেছ নকৰা জব নকৰা কিন্তু এজন ভাল মানুহ হ'বলৈ সদায় চেষ্টা কৰিবা আৰু যাতে তোমাক এজন আদৰ্শ হিচাপে লয় তোমাৰ ওচৰ চুবুৰীয়া বা তোমাৰ জিলাখনে কাৰণ প্ৰত্যেক বছৰে ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীটো বহুত ওলাই যায় কিন্তু তাৰ মাজতে এজন মানে জিলিকি থাকিবা আৰু তুমি মোৰ ফালৰ পৰা বহুত বহুত আশীৰ্বাদ থাকিল তোমালৈ ধন্যবাদ স্যার আপনি আশীৰ্বাদ কৰিব সদায় আছো মই ঠিক আছে ৰাখা মই ক্লাছ 10 যিসকলে এবাৰ ভিডিঅ'টো চাই আছে ক্লাছ 10 জনে পাইছা তেওঁলোকৰ বাবে ভাল খবৰ আমি প্ৰস্তুত থাকিব আপোনালোকৰ মেথছ সায়েন্স তো বৰ্তমান ৰাখা হৈছে 699 প্লাস GST সব মিলাই 738 रुपीस এটা সাবজেক্টত
গোটেই বছৰটোৰ কাৰণে কাৰোবাৰ যি ডাউট আছে মই কৈ দিছোঁ আজি গোটেই বছৰটোৰ কাৰণে এটা ছাবজেক্টত মাত্ৰ 730 টকা দিলেই হ'ল মনত আহিব পাৰে এই বেটছটো আমি কিয় জইন কৰিব লাগে মেথছ পঢ়াম মই মেথছত মেট্ৰিকত 100 পাইছিলোঁ হাই ছেকেণ্ডেৰীত 99 পাইছিলোঁ JEE এণ্ড NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত মোৰ টিচিং ষ্টাইল তোমালোকেও চাই আহিছা যোৱা 5 বছৰ ধৰি মই পঢ়াই আছোঁ আৰু যোৱা 5 বছৰ ধৰি মই যিখিনি পঢ়াইছোঁ মেথছ এণ্ড ফিজিক্স হাব আমাৰ চেনেলটো অসমৰ ভিতৰত নাম্বাৰ 1 most trusted channel for board exam হয় তাৰকলে কোৰ্সটো ল'ব তেওঁলোকৰ কাৰণে 1-to-1 মেন্টৰশিপ থাকিব য'ত আমি বেলেগ টপাৰ ষ্টুডেন্টৰ লগত তোমালোকক কথা পাতাই দিম কেনেকৈ লিখিব লাগে গোটেইবোৰ তেওঁলোকেও তোমালোকক মাজে মাজে গাইড কৰি থাকিব বেলেগ ষ্টুডেন্ট আহি এই গোটেইখিনি তুমি এটা সাবজেক্টত 730 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে পাৰ সাবজেক্ট হা আৰু সেকেন্ড কথা এই যোনটো কোৰ্স হ'ব ইয়াত তোমালোকে পাবা মক টেষ্ট মানে PDF নহয় তোমালোকে পৰীক্ষা দিব গলে কিবা আহিব 45 মাৰ্কস তো এই 45 মাৰ্কস তোমালোকে কেনেকৈ কৰিবা তাৰ কাৰণে আমি তোমালোকক গাইডেন্স দিম তাৰ উপৰি গাইডেন্স সবে দিব পাৰে আমাৰ এপত পাবা তোমালোকে মক টেষ্ট মানে কি ওপৰত টাইম চলি থাকিব 1 ঘণ্টা সময় তুমি 45 কৰিব লাগিব প্ৰত্যেকৰ ৰিজাল্ট মই এনালাইসিস কৰিম প্ৰত্যেককে মই কোৱেশ্চন আনসাৰ লিখিব দিম সব মই এনালাইসিস কৰিম কোড ভুল হয় মেথছত মই নিজে 100 পাইছিলোঁ তোমালোকক বিশ্বাস কৰা এবাৰ মই তোমালোকক এটো গ্যাৰান্টি দিছো যে হে কোৰ্সটো লোৱাৰ পিছত কোনো পস্তাব নালাগে অলৰেডি বহুতে জয়েন কৰিলে আমি ক্লাস আৰম্ভ কৰিব গৈ আছো জয়েন কৰিবৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত লিংক এটা পাই যাবা গোটেই সাবজেক্টৰ হেনেকেও কৰিব পাৰা বা নিজে যদি কৰিব বিচাৰা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা তাত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিবা নিজৰ নাম্বাৰ দি কাৰোবাৰ যদি ৰেজিষ্টাৰ কৰিব নাজানা ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই লবা তাৰ পিছত তোমালোকে উপৰত পাই যাবা হোৱাট আৰ ইউ লুকিং ফৰ যাৰ পৰে তোমালোকে কৰিব বিচাৰা সকলো পৰে কৰিব পাৰা অপচন থাকে তুমি তেখেতৰ UPI ID যোনটো হয় হেতু কপি কৰি আনি তুমি যেতিয়া পেমেন্ট অপচনত যাবা তাত দি দিবা তেওঁৰ মোবাইলৰ ৰিকুৱেষ্ট যাব তেওঁ এপ্ৰুভ কৰিলে পেমেন্ট হৈ যায় বা সেকেন্ড কথা তুমি ডেবিট কাৰ্ড দি কৰিব পাৰা ATM কাৰ্ড তোমালোকৰ ঘৰত মা দেউতাৰ হয়তো থাকিব তেওঁলোকৰ ATM কাৰ্ড দিও তুমি কৰিব পাৰা যেনেকৈ নাম্বাৰ মাৰি দিবা পিন মাৰি দিবা হৈ যাব বা তোমালোকে ইমানখিনিও যদি নাই তুমি য'ত কৰিবা তেখেতৰ মোবাইলত এপটো লগইন কৰি লবা তোমাৰ নাম্বাৰ দি তাৰপিছত তেওঁৰ মোবাইলত যদি গুগল পে আছে পেমেন্ট কৰি দিবা তাৰপিছত তেওঁৰ মোবাইলত এপটো উৰাই দিয়া তোমাৰ মোবাইলত আকৌ তোমাৰ নাম্বাৰ দি লগইন কৰি লোৱা হৈ যাব তেনেকৈ কৰিলেও হ'ল বহুত অপচন আছে পেমেন্ট কৰা এটা কথা কৈ দিওঁ ইয়াত QR কোড সিস্টেমটো নাই বহুতে মোক খুধে WhatsAppত মেছেজ দিয়ে মই আপোনাক পেমেন্ট কৰি দিম মোক কৰি দিলে নহয় মানে এপটো হেনেকুৱাকে বনোৱা আছে কাৰণ এপটো হেনেকুৱাকে বনোৱা আছে যে তাত পেমেন্ট কৰিলেহে তুমি তাত এড হ'বা মানে এটো মোৰ গাত ভুল নাই মানে মই এপটো বনোৱা নাই মই য'ত যোনটো কোম্পানীক দিছিলো হেতু সিস্টেমত হয় মানে তো সব এপতে হেনেকুৱাই নিজে মানে তুমি তাত গৈ পেমেন্ট কৰি দিবা তেতিয়া জয়েন হৈ যাব কোৰ্সটো এনেকুৱা